আজি সঁচাকৈ ঐতিহাসিক মুহূৰ্ত আমাৰ কাৰণে আৰু আসাম ডন বস্কো ইউনিভাৰ্চিটি আমি এতিয়া প্ৰাউডলি ক'ব পাৰোঁ যে আমি এতিয়া স্পেচত গৈ পালোঁ আৰু এইটো সম্ভৱ হৈছে আচলতে এটা প্ৰপাৰ ফ'কাছড ভিজনৰ কাৰণে আৰু ভিজনটো আহিছে আমাৰ ফাদাৰ জোছ পালেলি আমাৰ অনাৰেবল ভাইচ চাঞ্চেলৰ তাৰ লগতে আমাৰ টিম অফ চাইণ্টিষ্ট মেম্বাৰ্ছ চব ফেকাল্টি আমাৰ এডমিনিষ্ট্ৰেটিভ মেম্বাৰ্ছ আৰু আমাৰ এই 50গৰাকী ল'ৰা ছোৱালী ষ্টুডেণ্টছ এই সকলোৰে প্ৰচেষ্টা কষ্ট হাৰ্ডৱৰ্কৰ কাৰণে আজি আমি মহাকাশলৈকে গৈ পালোঁ আৰু মই ভাবোঁ যে লাচিত ওৱান অনলি এটা স্পেচ ছেটেলাইট নহয় আমাৰ অসমৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ কাৰণেও এইটো এটা আৰম্ভণি হ'ব পাৰে যে আমি স্পেচ ৰিচাৰ্চৰ ক্ষেত্ৰত আমি অসম আৰু নৰ্থ ইষ্ট আমাৰ বহুতখিনি সুযোগ কৰি দিলে আমি আগবাঢ়ি যাব পাৰোঁ এইটো এনেকুৱা নহয় যে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা এইটো সম্ভৱ এইটো নৰ্থ ইষ্ট বা অসমৰ কাৰণে এটা এনকাৰেজমেণ্ট আমাৰ চবৰ কাৰণে আৰু মই ষ্টুডেণ্টছ আৰু আমাৰ ফেকাল্টি চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে বহুত কষ্ট কৰিলে আজিও এইটো ছাকচেছফুল হ'ল এইটো প্ৰথম ছেটেলাইট আমাৰ ইউনিভাৰ্চিটিয়ে এইটো পদক্ষেপ প্ৰায় 2022 চনৰ পৰা আমি কামত লাগি আছোঁ আৰু সেইকাৰণে আজি আমি এইটো সম্ভৱ হ'ল চ' এইটো বহুত কষ্টৰ আৰু আমাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চেল আছে আমাৰ ইউনিভাৰ্চিটিৰ যি ফ'কাছড হয় ৰিচাৰ্চ আৰু ইন'ভেশ্যনৰ কাৰণে তেওঁলোকৰ প্ৰচেষ্টাতে আজি এই সপোনটো পূৰণ হ'ল আৰু আমি ভাবোঁ যে এইটো অসমবাসীৰ কাৰণে আমাৰ এটা গৌৰৱৰ মুহূৰ্ত একেলগে আমি চবেই এই মুহূৰ্তটো এনজয় কৰিব লাগে চেলিব্ৰেট কৰিব লাগে আৰু অহা ভোগালী বিহুৰ আৰম্ভণিত এইটো এইটো 2022 চনৰ পৰা আমি এই প্ৰচেষ্টাটো চলাইছোঁ আমাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চেলৰ প্ৰফেচাৰ বিক্ৰমজিৎ কাকতি তেওঁ ডিৰেক্টৰ হয় এই চেলৰ তেওঁৰ লগতে ফেকাল্টি আৰু ষ্টুডেণ্টছৰ প্ৰচেষ্টাত এটা ট্ৰেইনিং তেওঁলোকে বহুতবাৰ ইছৰ' ধ্ৰুৱ স্পেচ ৰিচাৰ্চ চেণ্টাৰৰ ট্ৰেইনিঙত গৈছে আৰু এইটো বেচিকেলি দিছ ছেটেলাইট ইজ বেচিকেলি এটা এমেচিয়ৰ কমিউনিকেশ্যন ছেটেলাইট হয় ছেটেলাইটটো আমাৰ অসম বা নৰ্থ ইষ্টৰ কাৰণে খুবেই উপকাৰী হ'ব যেতিয়া এই বেলেগ নেটৱৰ্কবিলাক ডিজাষ্টাৰৰ সময়ত ধৰক ভূমিস্খলন বা বানপানীৰ সময়ত যেতিয়া বেলেগ নেটৱৰ্কে কাম নকৰিব এই ছেটেলাইটখনে আমাৰ কাৰণে যথেষ্টখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিব পাৰিব আৰু মই সময়তে হেল্পটো পঠাব পাৰিম হয় নমস্কাৰ প্ৰথমতে মই সুভাষনা বৰুৱা আসাম ডন বস্কো ইউনিভাৰ্চিটিত মই ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং 4th চেম পঢ়ি আছোঁ বৰ্তমান মই এইটোৱে ক'ম যে মোক খুব ভাল লাগিছে যে আমাৰ নৰ্থ ইষ্টৰ পৰাটো ফাৰ্ষ্ট ইনিচিয়েটিভ লোৱা গৈছে আমাৰ কলেজৰ পৰা মই অশেষ ধন্যবাদ জনাইছোঁ বিক্ৰমজিৎ কাকতি ছাৰক তেওঁৰ এইটো ইনিচিয়েশ্যন আছিলে তেওঁ গোটেই ইণ্টাৰেষ্টেড ষ্টুডেণ্টছখিনিক আমাক ক'লে আমাক জনালে এই গোটেই প্ৰচেছটো আমি এটা পাৰ্ট হ'লোঁ সকলোবোৰ দেখিলোঁ আমি কেনেকৈ বিল্ড কৰা যায় খুব ভাল লাগিলে আৰু মই এয়াই আশা কৰিম যে যিসকল আৰু ছাত্ৰ ছাত্ৰী আছে যাৰ ইণ্টাৰেষ্ট আছে স্পেচ টেকন'লজিত তাহাঁতি আগুৱাই আহে তাহাঁতি অপৰচুনিটিজ পাব এখন দৌৰ খুলিছে ফৰ অপৰচুনিটিজ ৰিচাৰ্চ কৰিব পাৰিব আৰু সকলোৱে যাতে মিলি আমি একেলগে অসমখনকো আগুৱাই নিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলকো আগুৱাই নিব পাৰোঁ আমাৰ 50জনো আছে আমি 5জন আমি লিড লৈছিলোঁ আৰু মোৰ দেন 50 আমি ক'ব পাৰোঁ ইণ্টাৰেষ্টেড ষ্টুডেণ্টছ আৰু আহি আছে বাঢ়িয়ে গৈ আছে ক'ব পাৰোঁ তো ইয়াৰ আপোনাৰ ইনিচিয়েশ্যনটো 2022তে লোৱা গৈছিলে বিক্ৰমজিৎ কাকতি ছাৰৰ পৰা তাৰপিছত আপোনালোকে জানে চব প্ৰচেছতে সময় লাগে 2022ৰ পৰা আমি কৰি আহিলোঁ সেইদৰে আমিও 2024 জইন হ'লোঁ আমাকো কোৱা গ'ল ষ্টুডেণ্টছবিলাকো ইনভলভ হ'ল পিছলৈকে আৰু আমি ধ্ৰুৱৰো হেল্প লৈছিলোঁ এজ এ প্লেটফৰ্ম যিহেতু আপুনি জানে নৰ্থ ইষ্টত সেনেকৈ লেবৰেটৰিজ এভেইলেবল নাই তো ধ্ৰুৱৰটো প্লেটফৰ্ম হিচাপে লৈ আমি এই গোটেই কামখিনি আগবঢ়াইছিলোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ